যিগৰাকী মন্ত্ৰীয়ে কৈছে তাত নতুনত্ব একো নাই, কিন্তু আটাইতকৈ উদ্বেগৰ কথাটো হৈছে যে নেতাসকলে তেওঁলোকে সংবিধানৰ নামত শপত খাইছে, আইনৰ শাসন প্ৰতিষ্ঠা কৰিব, সুশাসন প্ৰদান কৰিব, তেওঁলোকে এতিয়া নিজৰ ব্যৰ্থতাবোৰ ঢাকি ৰাখিবৰ কাৰণে আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিব নোৱাৰি তেওঁলোকে কিছুমান ব্যক্তিগত আক্ৰমণত জঁপিয়াই পৰিছে। মোৰ এটাই কথা যে এগৰাকী মন্ত্ৰীয়ে যেতিয়া তেনেকুৱা কথা ক'ব পাৰে তেতিয়াহ'লে আমাৰ সামাজিক যিটো বাতাবৰণ, আমাৰ যিটো সংস্কৃতি, সেইটো কি পৰ্যায়লৈ গতি কৰিছে সেইটোৱে আটাইতকৈ উদ্বেগৰ কথা। গতিকে তেওঁ তেনেকৈ কৈ দিয়াৰ পিছত মই এটাই চিন্তা কৰিছোঁ যে এইটো পৰ্যায়লৈ গৈ যদি আক্ৰমণ হয় তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কি দি থৈ প্ৰথমবাৰ কৈ আহিছোঁ। সেইকাৰণে আঞ্চলিক গণমৰ্চাই আৰম্ভণিতে আঞ্চলিক দলসমূহৰ মাজত ঐক্য প্ৰতিষ্ঠা, তাৰপিছত বিৰোধী ঐক্য, যাতে ভোট বিভাজন নহয়, ভোটবোৰ যাতে ভাগ নহয়, আৰু পাৰিলে প্ৰতিটো সমষ্টিত দুগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা, আৰু বহুমুখী যদি মানে আমাৰ যিখন সমাজ, আমাৰ যিটো জনগাঁথনি, তাত যদি মাল্টিপল যিটো আমাৰ মানে কেইবাগৰাকী সদস্যৰ মাজত প্ৰাৰ্থীৰ মাজত যদি প্ৰতিদ্বন্দ্বিতা হয় তেতিয়াহ'লে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব বিজেপি। গতিকে আজিৰ তাৰিখত মই ভাবোঁ, আকৌ ক'ব খোজোঁ যে যদি সকলো ঐক্যবদ্ধ নহয়, বিৰোধী ঐক্য এক ন্যূনতম কাৰ্যসূচীৰ ভিত্তিত যদি তেওঁলোকে যুদ্ধ নকৰে তেতিয়াহ'লে বিজেপিক প্ৰতিহত কৰা কেতিয়াও সম্ভৱ নহয়। বিহাৰৰ নিৰ্বাচনে আমাক এটা শিক্ষা দিয়ে, সেই শিক্ষা আমি ল'ব লাগিব যে মহাযুঁজ যদি হয় তেতিয়াহ'লে বিজেপিক পৰাস্ত কৰাটো একেবাৰে সাধাৰণ কথা, কিন্তু সেইটোৱে যদি নহয় তেতিয়াহ'লে ভোট ভাগ হ'ব, ভোটৰ বিভাজন হ'ব, আৰু তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব বিজেপি।